লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ গৰমৰ বন্ধত তেওঁলোকে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত কৰিছে এক গ্ৰীষ্মকালীন শিবিৰ কণমানিসকলক জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত আদিত পাৰ্গত কৰি তোলাৰ প্ৰয়াস লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ এইসকল মহাশিল্পীক তেখেতলোকে আমাৰ যুৱ প্ৰজন্মৰ আয়ত্ত কৰক তেখেতলোকৰ গীতসমূহ আয়ত্ত কৰি তেখেতলোকে এটা বাৰ্তা দিয়ক যাতে জ্যোতি সংগীত বিষ্ণু ৰাভা সংগীত ভূপেন্দ্ৰ সংগীতে অসমৰ এটা কালজয়ী গীতৰ সৃষ্টি কৰি থৈ গৈছে আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জ্যোতি সংগীতে আপোনাৰ সমগ্ৰ অসমৰ ইপাৰৰ পৰা সিপাৰলৈ তেখেতলোকে যি ধৰণে গীত মাত সৃষ্টি কৰিছিলে সেই সৃষ্টিৰাজি যাতে আমাৰ যুৱ প্ৰজন্মই ধৰি ৰাখিব পাৰে আমাৰ লক্ষ্য উদ্দেশ্য এটাই 10 দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত অংশগ্ৰহণ কৰি সুখী এতিয়া ছাত্ৰ ছাত্ৰীসকল মানে মৃদুল ছাৰে যেনেকুৱা গান শিকায় ক'তো নিশিকায় মানে চবে মানে কমন গানবোৰ শিকাই যায় কিন্তু মৃদুল ছাৰে বহুত আনকমন গান শিকায় আৰু যেতিয়ালৈকে সেই পেৰাগ্ৰাফটো মানে গায় নহয় তেতিয়ালৈকে গোৱাই থাকিব আমাৰ পাৰফেকশ্যনটো কৰাই এৰিব মানে বিষ্ণুপ্ৰসাদ ৰাভা তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালা তাৰপিছত ভূপেন্দ্ৰ সংগীত শিকিছোঁ আৰু বহুত ভাল লাগিছে মই এতিয়া যিমানৰ ওচৰতে শিকিছোঁ ছাৰৰ নিচিনা পোৱা নাই ছাৰে যদি এটা নুডুবলৈ ভালকৈ শিকাই দিয়ে মানে কিন্তু ইয়াত ছাৰে শিকোৱা নিচিনাকৈ গোৱা নাই ছাৰে বহুত ধুনীয়াকৈ শিকাই দিয়ে কোনোবা এটা যদি বুজি নাপাওঁ ছাৰে সেইটো বাৰে প্ৰতি গোৱাই মানে পাৰফেক্টকৈ শিকাই দিয়ে আৰু গানটো সমাজ জীৱন এটা অভিন্ন অংগ সমাজ পৰিৱৰ্তনত এইবোৰ দেখাই দিয়া গৈছে বিষ্ণু ৰাভাহঁতে গতিকে সমাজ কেনেকৈ পৰিৱৰ্তন হয় গীতৰ দ্বাৰা সেই কথাখিনিতে আচলতে বেছি জোৰ দিব লাগে বাকীটো নাচ গান ফূৰ্তি ফাৰ্তা এইবিলাকতো আছেই গানৰ মাজত গতিকে চিৰিয়াছ কালচাৰটো অলপ বেছি ভাল পাওঁ মই নিজে ভাল পাওঁ গতিকে সেইটোলৈহে আচলতে মই বেছি ৰাপ আৰু সেইকাৰণে মই এই ধৰণৰ অনুষ্ঠানত আগবাঢ়োঁ সীমিত জ্ঞানৰ মাজেৰে এনে এক কৰ্মশালা আয়োজন কৰাৰ বাবে অভিভাৱকসকলে শলাগ ল'লে লখিমপুৰ জিলা ছাত্ৰ সন্থা ভালে শিকিছে বুলি ভাবিছোঁ সংগীত যিখিনি শিকাইছে ছাৰে আগৰ পুৰণা সংগীত এইবিলাক সাধাৰণতে আজিকালি শিশুসকলে ভালদৰে চৰ্চা নকৰে গতিকে মৃদুল ছাৰক মই ধন্যবাদ জনাইছোঁ তেখেতে যিখিনি গীত শিকাইছে সেইখিনি পুৰণা গীত শিকাইছে ভাল লাগিছে আৰু মোৰ দুগৰাকী ছাত্ৰী ইয়াতে জড়িত হৈ আছে আৰু লগতে ময়ো শিকিবলৈ আহিছোঁ আৰু ভৱিষ্যতলৈও মই এনেধৰণৰ ছাত্ৰ সন্থাক আকৌ মই আহ্বান জনাম তেওঁলোকে আৰু সুন্দৰ পদক্ষেপ ভৱিষ্যতলৈ যাতে লয় ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে